নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কিছুদিন আগতে ভাৰতীয় দলৰ বিশ্বকাপ যাবলগীয়া সদস্যসমূহৰ নাম ঘোষণা কৰা হৈছিল আৰু সেই দলত কেইজনমান খেলুৱৈয়ে স্থান নোপোৱাৰ বাবে বহুত আলোচনা হৈছিল। তেওঁলোক হ'ল ৰিংকু সিং আৰু কে.এল. ৰাহুল। ইয়াৰ ভিতৰত আৰু এজন খেলুৱৈৰ নাম বৰকৈ চৰ্চা হৈছিল। তেওঁ হ'ল অসম সন্তান ৰিয়ান পৰাগ। এইবাৰ IPLত উন্নত খেল প্ৰদৰ্শন কৰাৰ বাবে আৰু লগতে ঘৰুৱা ক্ৰিকেটত কৰা উন্নত প্ৰদৰ্শনৰ বাবে বহুতেই তেওঁক এইবাৰ ৱৰ্ল্ড কাপ দলত থাকিব বুলি আশা কৰিছিল, কিন্তু অৱশেষত তেওঁৰ নাম বিশ্বকাপ যাবলগীয়া দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু ৰিয়ান পৰাগে দলত স্থান নোপোৱাত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খুবেই আমোদজনক উত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে। ৰিয়ান পৰাগে কৈছে, মোৰ যোৱা বছৰলৈকে IPLত প্ৰদৰ্শন এনেকুৱা আছিল যে মই এইটোৱে ঠিক নাছিলোঁ এইবাৰ IPLত মই খেলিবলৈ পাম নে নাপাম। থেংকছ টু ৰাজস্থান ৰয়েলছ, যিয়ে মোক বিশ্বাস কৰিছে আৰু মোক খেলিবলৈ সুবিধা দিছে। মই ছ'চিয়েল মিডিয়া চলাবলৈ এৰি দিছিলোঁ। ৰিয়ান পৰাগৰ দ্বাৰা এনেকুৱা ধৰণৰ আমোদজনক উত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে। হয়, আচলতে যোৱা বছৰলৈকে ৰিয়ান পৰাগৰ IPLত প্ৰদৰ্শন খুব নিৰাশাজনক আছিল আৰু সকলো সমালোচকসকলে তেওঁক বৰকৈ সমালোচনা কৰিছিল। কিন্তু এইবাৰ IPLত তেওঁ যেনেদৰে ৰান কৰিছে সেইটো দেখি লাগিছিল যে তেওঁৰ নাম দলত অন্তৰ্ভুক্ত কৰা হ'ব, কিন্তু সেয়া নহ'লগৈ। অসমবাসীৰ সপোন হৈয়ে ৰ'ল। তাৰোপৰি ৰাজস্থান ৰয়েলছৰ পৰা ছিলেক্ট হোৱা সঞ্জু চেমছনৰ কথা ৰিয়ান পৰাগে উল্লেখ কৰিছে। তেওঁ দলত স্থান পোৱাত তেওঁ খুবেই সুখী বুলি কৈছে। এইবোৰেই আছিল ৰিয়ান পৰাগৰ দ্বাৰা সাংবাদিকক দিয়া প্ৰশ্নৰ উত্তৰত দিয়া উত্তৰ। বন্ধুসকল, ৰিয়ান পৰাগৰ দ্বাৰা এইবাৰ IPLত কৰা প্ৰদৰ্শনৰ কথা যদি কোৱা হয়, তেনেহ'লে তেওঁ এইবাৰ 10খন মেচ খেলি সৰ্বমুঠ 409 ৰান কৰিছে, য'ত তেওঁৰ 4টা হাফ চেঞ্চুৰী আছে। অৰেঞ্জ কেপৰ তালিকাত তেওঁৰ নাম টপ 5ত আছে। নাম্বাৰ 4 পজিশ্যনত তেওঁৰ নাম আছে। ষ্ট্ৰাইক ৰেটৰ ক্ষেত্ৰতো যদি কথা ক'বলৈ যাওঁ, তেনেহ'লে তেওঁৰ ষ্ট্ৰাইক ৰেটো খুবেই ভাল। 159 ষ্ট্ৰাইক ৰেটেৰে খুবেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিছে। এতিয়ালৈকে তেওঁ সৰ্বমুঠ 25টা 6 কোবাইছে। এনেকুৱা প্ৰদৰ্শনৰ বাবে তেওঁক অনুগামীসকলে ভাবিছিল যে তেওঁ চাগে এইবাৰ নিশ্চয় ছিলেক্ট হ'ব, কিন্তু ছিলেকশ্যনসকলৰ সিদ্ধান্ত অন্য আছিল আৰু ৰিয়ান পৰাগৰ দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। বন্ধুসকল, স্পৰ্টছৰ লগত জড়িত এনেকুৱা ধৰণৰ খবৰ পাবলৈ দীপজ্যোতি কাকতিৰ DJ স্পৰ্টছ চেনেলটো চাই থাকক। ভিডিঅ'টো এবাৰ লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক। ধন্যবাদ।